अस्सलाम वालेकुम। मेरा नाम है परवीन और मैं रहती हूँ कश्मीर में। आज सुबह उठ के ही इतना धूप निकलते हुए देखकर मेरा मन एकदम खुश हो गया। नहीं तो यहाँ इतना ठंड पड़ती है ना। फिर मैं फ्रेश होकर किचन में गई। किचन में जाके देखा सारा सामान बिखरा हुआ है इधर उधर। অৱশ্যে মামী অলৰেডি চাহ বনালেই। মই কিটচেন চাফা কৰাত লাগিলোঁ। তাৰপিছত ৰাতিপুৱাৰ মোৰ ভাগৰ বাকী কামকেইটা কৰিব ধৰিলোঁ। কাম শেষ কৰি চাহ খাব যাওঁতে মামীয়ে ক'লে যে আজি ৰুটি নবনালোঁ, দোকানৰ পৰা আনিবলৈও দোকান বন্ধ, সেয়ে আজি এনেকৈ চাহ খালোঁ। ইয়েহে কাশ্মীৰ কা ফেমাছ নুন চাই। তেনেতে মোৰ সৰু দেউৰজনে আহি ক'লে যে মই ওপৰৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' বনাই দিম। মই দিয়া নাছিলোঁ কাৰণ মোবাইলটো কেনেবাকৈ পৰি যাব লাগিলে হ'ল আৰু। কিন্তু সি মোৰ কথা নামানি জোৰ জবৰদস্তি মোবাইল ল'লে আৰু ভালকৈও উঠাব নোৱাৰিলে। তাৰ পাছত আমি গ'লোঁ সন্মুখতে থকা বাৰীলৈ শাক আনিবলৈ। এই শাকবোৰ ইয়াতকৈ আৰু ডাঙৰ নহয়। পালেং শাক, ৰঙাবোৰ কি নাজানো আৰু কিবা শাক আছে। এইবোৰ শেষ কৰি আকৌ নতুন চব্জিও লগাব লাগিব ইয়াত। পিঁয়াজ নহৰুবোৰ আৰু এমাহমানৰ পিছত খাব পৰা হ'ব আৰু। শাক ছিঙি ঘৰলৈ আহি জংঘলৰ পৰা অনা চব্জিবোৰ ভালদৰে ধুই দুপৰীয়া সাজৰ বাবে বনাব ল'লোঁ। এই চব্জি বনাবলৈ ইমান ঝামেলা নহয়। তেল গৰম হোৱাৰ পাছত চব্জিবোৰ দি ভালকৈ লৰাই চব্জিৰ পৰা ওলোৱা পানীবোৰ শুকাবলৈ দিলোঁ। পানী শুকোৱাৰ পাছত জোখমতে নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ দি ভালকৈ লৰাই এনেকৈ আৰু অলপ টাইম ৰখাৰ পিছত ৰেডি হৈ গ'ল। তেনেকুৱাতে ওচৰৰ ছোৱালী এজনী আহিল আৰু আমি তাতে বহি অলপ আড্ডাও দিলোঁ। ওচৰতে আছিল নুনী গছজোপাও। ইমান যে ডাঙৰ, দেখিলে ভয় লাগে ভূত আছে বুলি। ভালকৈ পাত অহাই নাই অৱশ্যে, আৰু দুমাহমান গ'লেহে খাব পাম। তেনেতে আহিল মামী আৰু আমি ঘৰলৈ গৈ দুপৰীয়াৰ ভাত সাজ খোৱাত লাগিলোঁ। ভাত খোৱাৰ পাছত বাচন বৰ্তন ধুই আমি চব্জিৰ ওপৰত থকা মাটিবোৰ চাফা কৰাত লাগিলোঁ। কাৰণ এইবোৰ গছৰ ওপৰৰ পৰা নহয়, মাটিৰ তলৰ পৰা বিচাৰি বিচাৰি আনিবলগীয়া হয়। আজকে लिए इतना ही। मिलते हैं नेक्स्ट ब्लॉग में।